আদিবাসী ছাত্ৰ সন্থাক লৈ আৰু বিভিন্ন বুদ্ধিজীৱীসকলক লৈ আজি আদিবাসীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আদিবাসীসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যে আদিবাসীসকলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহবিলাক আছে ইয়াৰ আশু সমাধানৰ স্বাৰ্থত আজি আদিবাসীসকলক লৈ এটা নতুন দল গঠন কৰা হৈছে। আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ তিৰ্কী ডাঙৰীয়া আৰু আজি উপস্থিত হ'ব পৰা আজি চিৰাং জিলাৰ অন্তৰ্গত নিচিমা ব্লকৰ সভাপতি তথা নিচিমাৰ পৰিষদীয় সমষ্টিৰ আমাৰ সম্ভাব্য প্ৰাৰ্থী ৰণেন ডাঙৰীয়া আৰু আজি উপস্থিত হ'ব পৰা এইখন অঞ্চলৰ মোৰ ভাই ককাইসকল আৰু বাইদেউসকল আৰু মহিলাসকল আৰু গাঁৱৰ মুখিয়ালসকল তথা সচেতন ব্যক্তিসকল যে আজি হয়তো সবার উদ্দেশ্য ব্যাখ্যা কৰিবলৈ যাওঁতে যে এটা বস্তু আমি জানিব লাগিব যে অসম তথা বিটিচিত আজি ইমানবোৰ দল কংগ্ৰেছ বিজেপি এজিপি বিপিএফ ইউপিপিএল থকাৰ পিছতো আজি কিয় আৰু কি কাৰণত আদিবাসী জনগোষ্ঠীক লৈ বিশেষকৈ আদিবাসী জনগোষ্ঠীক লৈ যে আজি জয় ভাৰত পাৰ্টি নামৰ নতুন দল গঠন হৈ পেলাই আজি গোটেই অসমত ৰাজনৈতিক চেতনা এৱাৰনেছ কৰাৰ কাৰণে যি আন্দোলন কৰি থকা হৈছে নিশ্চয় আপোনালোকে সোশ্যাল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন পৰ্টেল নিউজৰ জৰিয়তে হওক আপোনালোকে নিশ্চয় অৱগত হৈছে বুলি মই ক'ব বিচাৰিম। কাৰণ যে আজি অসম তথা বিটিচি অঞ্চলত যে আজি সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এওঁলোকৰ সুৰক্ষাৰ কাৰণেই হওক বা এওঁলোকৰ অস্তিত্ব ৰক্ষাৰ কাৰণেই হওক যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ কিছুমান দল গঠন কৰা হৈছে। যেনেকৈ বিটিচিৰ অঞ্চলত যদি আমি ক'বলৈ যাওঁ যে বড়ো জনগোষ্ঠী ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এওঁলোকৰ অভাৱ অভিযোগৰ মানে সংসদ তথা বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ কাৰণে যে আজি প্ৰথম যিটো বিপিএফ দল গঠন হৈছে ইয়াৰ পিছত আজি ইউপিপিএল আমি দেখিবলৈ পাইছোঁ আৰু নতুনকৈ অলপতে অঞ্জলি দৈমাৰী বাইদেউৰ নেতৃত্বত এটা অল্টাৰনেটিভ এটা পাৰ্টি ইতিমধ্যে গঠন হোৱা বুলি আমি বিভিন্ন সংবাদৰ জৰিয়তেই হওক বা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। যে তেনেকৈ আজি আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত সভাপতি যিগৰাকী আমাৰ মাজত এতিয়া নাই, খুব এটা দুখৰ বিষয় চিন্তা কৰিবলগীয়া কথা যে প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত আজি আদিবাসী ছাত্ৰ সন্থাক লৈ আৰু বিভিন্ন বুদ্ধিজীৱীসকলক লৈ আজি আদিবাসীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আদিবাসীসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যে আদিবাসীসকলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহবিলাক আছে ইয়াৰ আশু সমাধানৰ স্বাৰ্থত আজি আদিবাসীসকলক লৈ এটা নতুন দল গঠন কৰা হৈছে। আৰু আমি নতুন দল গঠন হোৱাৰ পিছত যে একদম নামনিৰ পৰা উজনিলৈ আজি ৰাজনৈতিকভাৱে আন্দোলন কৰি থকা হৈছে আৰু ইয়াৰে এক অংশ হিচাপে যোৱা পঞ্চায়ত নিৰ্বাচনত আউট অফ বিটিচিত যিটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে এই পঞ্চায়ত অনুষ্ঠিত মানে সমষ্টিবিলাকত আমাৰ দলৰ পৰা জেবিবি মানে জয় ভাৰত পাৰ্টি ফালৰ পৰা প্ৰাৰ্থী প্ৰদান কৰা হৈছিল আৰু ইয়াৰে বয়স কম হ'লেও দল কম হ'লেও নতুন হিচাপে আমি যেনেধৰণে আশা কৰিছিলোঁ হয়তো তেনেকেই নহ'লেও যে ইতিমধ্যে জয় ভাৰত পাৰ্টি ফালৰ পৰা 26 জনক পঞ্চায়তত আমি জয়যুক্ত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে সকলোৱে তালি মাৰিব লাগে।
আৰু এতিয়া যেহেতু পৰিষদীয় নিৰ্বাচন চমু চাপি আহিছে আমি সকলোৱে অৱগত আৰু ইয়াক যে আমি বিভিন্ন সমষ্টিবিলাকত বিভিন্ন পৰিষদীয় সমষ্টি হওক বা বিভিন্ন জিলাতেই হওক আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত যে আমি দেখি আছোঁ চাই আছোঁ সকলোৱে আমি অৱগত বিশেষকৈ যদি ক'বলৈ যাওঁ বাস্কা ওদালগুৰিত এতিয়া এনেকৈ দপদপনি উঠি আহিছে যে জয় ভাৰত পাৰ্টিক লৈ কিন্তু তেওঁলোকক আমি বহুত মানে ধন্যবাদ দিব লাগিব দিনে ৰাতি খাই নাখাই হ'লেও আজি জয় ভাৰতৰ বিশেষকৈ আমি আমাৰ সভাপতি ডাঙৰীয়াই যেনেকৈ একদম নামনিৰ পৰা উজনি লৈ যেনেকৈ কাম কৰি আছে খাটি আছে যে ইয়াক আমি বহুত অশেষ ধন্যবাদ দিব লাগিব যে আজি বিশেষকৈ যে গোট খাইছোঁ যে নিচিমা অঞ্চলত যে আমি ৰাজনৈতিকভাৱে যেহেতু আমাৰ মাজৰ পৰা প্ৰাৰ্থী ইতিমধ্যে আমি পাইছোঁ যে হয়তো এখেতক হয়তো নিশ্চয় আমাৰ দলৰ ফালৰ পৰা টিকেট প্ৰদান কৰা হ'ব আৰু মই ভাবোঁ যে এখেতক টিকেট প্ৰদান কৰাৰ পিছত যেতিয়া নমিনেশ্যন ফাইল কৰাৰ পিছত আমি সকলোৱে একলগ হৈ পেলাই লগে ভাগে যাতে আমি যিজন প্ৰাৰ্থীক প্ৰদান কৰা হ'ব টিকেট যাতে এখেতক আমি একদম বিপুল ভোটত আমি জয়যুক্ত কৰাব পাৰোঁ ইয়াৰে লক্ষ্য ৰাখি যে আমি আজি আপোনালোকৰ ওচৰত আহিছোঁ আৰু আজি বিশেষকৈ উদ্দেশ্যৰ ব্যাখ্যাৰ সম্পৰ্কে মই এইখিনি কৈয়ে মোৰ ক'বলগীয়াখিনি সমাপ্ত কৰি আটাইকে জহাৰ মোৰ ক'বলৈকে